নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰেচিপি লৈছোঁ। এই ৰেচিপিটো বনাব আমাৰ ৰমেনে। এতিয়া সি ৰমেনে কেমেৰামেন হৈ আছে, কেমেৰাটো ধৰি আছে। মই আপোনালোকক কৈ আছোঁ কিহৰ ৰেচিপি বনাই ৰমেনে, ভিডিঅ'টো চালে গমেই পাব। এতিয়া আহকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। ফাইনেলি আহি পালোঁ আমি এই আমৰ তল, গমেই পাই গ'লে আমৰ তল। ইয়াতে আমি ৰেচিপিটো যিহেতু বনাই থাকোঁ, আজি ইয়াতেও বনাব আহিছোঁ। সেইকাৰণে আৰু ইয়াতে বনালে পৰিৱেশটো ভাল হয় আৰু পিকচাৰ কোৱালিটি অলপমান ভাল হয়, যিহেতু আমাৰ মোবাইলটো হ'ল পচা মোবাইল, হয়নে নহয়, কম দামী মোবাইল। সেইকাৰণে আমি মুকল জেগাকে লৈ আহোঁ, সেইকাৰণে পিকচাৰ কোৱালিটি অলপ হ'লেও ভাল পায়, এনেকুৱা কথা। বাকী ভিডিঅ'টো সকলোৱে চাব, কি হৈ আছে বা কি হ'ব, ভিডিঅ'টো অলপ ধামাকা হ'ব যাই আছে। বাকী সকলোৱে চাব। আজিৰ ৰেচিপিটো কি হ'ব? আজি মই গোটেইখিনি যোগাৰ কৰিছোঁ। ইয়াতে একবাৰ যোগাৰখিনি দেখাই দিলে হ'ল, মই কৈ যাওঁ কি কি আছে। যোগাৰখিনি দেখাই দিম। ৰেচিপিটো কি হ'ব, কিহৰ ৰেচিপি হ'ব? ৰেচিপিটো আজি খাহীৰ মাংস অনা গৈছে। খাহীৰ মাংস হ'ব আৰু কিহেদি বনাই আপোনালোকে ভিডিঅ' চালি গমেই পাব। হা, মাহৰ দালি দিব, মাহৰ দালি দি বনাব। বাকী যোগাৰটো দেখাই দি আছোঁ আপোনালোকক। ইয়াতে আছে মাহৰ দালি, এইটো জিকাই থৈ দিছিলোঁ আমি। ইয়াতে খাহীৰ মাংস, এইটো চৰ্বি আছে পুৰা। আলু 2 পিচ লৈছোঁ, নাম কথা। পিঁয়াজ, বিলাহী, এইটো হ'ল আমাৰ কেঁচা ধনিয়াৰ পাত, গোটা গৰম মছলা আছে, শুকান জলকীয়া আছে, এইটো হ'ল ডেঞ্জাৰ কৰ্দেহেৰা জ্বালা, মিঠাতেল, হালধি, নিমখ আৰু এইটো হ'ল আদা নহৰু। আমাৰ বাকীটো বেছি অহা হৈছে ৰমেন। এতিয়া আমি সেই কৰিব লাগে, মিঠাতেল নেদাওঁ, আজি অলপ বেলেগকৈ চেষ্টা কৰোঁ। বেলেগকৈ চেষ্টা কৰোঁ। কি, যিহেতু আমাৰ খাহীৰ চৰ্বিটো আছেই, আমিতো গাহৰিৰ সেই চৰ্বিটো দি আমি তেল উলিয়াই লৈছিলোঁ, হয়নে নহয়? আজি এই খাহীৰ মাংসৰ তেলেদি তেল উঠে না চাই লওঁ। যদি তেল উঠে আমি সেই তেলেদি আমি ৰেচিপিটো ষ্টাৰ্ট দিম। যদি নলয়, নলয়তো তেল দিবই লওঁ। বাকী নহয় কি জানা না, খাহীৰ তেলত তেল উঠব লাগে কি মই ভাবোঁ, কিন্তু গাহৰিটো ইনানে উঠিছিলেই, সেইকাৰণে আজি খাহীৰ তেলটো দি চাওঁ। খালী বৰ্তমান একো নাই। নাই, একো নাই। এতিয়া খাহীৰ তেলখিনি দিয়া যাব। বাকী জুইটো অলপ পুরো হিট লাগবো, হয়নে? দে হিট কৰি দিম পুরো। আপোনালোকে চাব পাৰে চাইডত পুরো দিছোঁ, তেলটো নামি আহি আছে, চাব পাৰে। চাওক, আপোনালোকে যাই লওক, এই চাওক, এই কাহৰ পাই চাওক, এই কাহৰ পাই নামি আহি আছে তেলটো। গমেন তেল উঠছে আধা আধি, কিন্তু গাহৰিৰ দৰে নহয়, কম পৰিমাণে তেল উঠব, কিন্তু উঠি আছে তেলটো। আপোনালোকে চাব পাৰে, মই সেই কৰি দিছোঁ। এই চাইডে দি চাওক, তেলৰ কাষে দি চাওক, এই চাইডে দি চাওক, এইটো চাইডে দি চাওক, তেলগিলা আহি আছে কাণেদি। তেল বোধহয় নালাগে আৰু তেল উঠছি, চৰ্বিগিলাখন সৰু সৰু পিচ হৈ গৈছে। একবাৰ দেখাই দিছোঁ, তাৰপৰা তেল পুৰা উঠি গৈছে, সৰু সৰু হৈ গৈছে চৰ্বিগিলা। চৰ্বিগিলা ডাঙৰ ডাঙৰ হৈছে, পুৰা সৰু সৰু হৈ গৈছে। তেল নেদয় ভাল দে ৰমেন ন? বাকী আমাৰ তেল অলপ ৰেহাই হৈ গ'ল, তেলে ৰেহাই হৈ গ'ল, তেল নালগিলে আমাৰ এইটো। তাৰপৰা এইটো তেল হ'ল ৰঙা আৰু এইটো তেল হ'ল পুরো বগা, চিক করে বগা হেনা। হ'ব দে ৰমেন, তেল নাগে থৈ দিয়া এইটো। বাকী থৈ দিয়া গেল আমাৰ তেল। এতিয়া তৰি থ'ব এইটো তেলটো। ইয়াতে চৰ্বিৰ পাই তেলটোতো ওলাই গ'ল। এতিয়া মই ইয়াতে শুকান জ্বালা, গোটা গৰম মছলাখিনি ইয়াতে দি পেলাই আৰু গোটা জিৰা দিয়া গৈছে আমাৰ সেই চৰ্বিৰ তেলখিনিতে। দি একেলগে। এতিয়া মই পিঁয়াজখিনি দি দিওঁ। দি দিলে পিঁয়াজ, মানে ভাজি আছে পিঁয়াজ আৰু খুন্দি বটি আছে আদা নহৰু। খুন্দিটো ভাল হৈছে দেই, হয়নে? মজা আছে। আপোনালোকে চাব পাৰে পিঁয়াজটো ভালদৰে আমাৰ ৰঙা হৈ গ'ল, ভালদৰে ভাজা হৈ গ'ল নৰমেন। এতিয়া দিয়ে দিব আদা নহৰু বটা। আদা নহৰু এতিয়া দিয়ে দিব বটা। কিন্তু তোৰ পৰা কিন্তু তেল উলছি দেই, খাই নাক ন? এই মাছৰ তেলতে মাছ পিছা আনিছে ডাইৰেক্ট কি হ'ব। আজিকালি খোৱা নাছিলো, খাইছিল আঞ্জা ৰান্ধা। আজি খাই চাওঁ ৰমেনৰ হাতত কেনে নহয়। এতিয়া
আদা নহৰু পিঁয়াজ চিয়াজ পুৰা অগ্ৰম বগ্ৰম পুৰা ভাজা হৈ গ'ল এতিয়া গোল গোলকৈ কাটি থ বিলাহীখিনি এতিয়া বিলাহীখিনি দি দিম অ। দি পেলাই বিলাহীখিনি ভাজিম পুৰা ভাজিম অলপমান মজি যোৱাৰ পিছত বাকী প্ৰচেছখিনি অ কামটো তাত পাছৰ পৰা আৰম্ভ হ'ব নেকি আমাৰ বাকী দিয়া গেলাতে বিলাহী বিলাহী আমি আৰু এইখিনি গোটেই গলি গ'ল বিলাহীখিনি দিছিলোঁ বিলাহীখিনিও গলি গ'ল এতিয়া অলপমান নিমখ দিম এতিয়া দি দিব নিমখ সোৱাদ অনুযায়ী নিমখ দি দিম যিখিনি তাৰমানে বিলাহী গলা নাই সেইখিনিও এতিয়া গলি যাব আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো দি দিব আমাৰ মছলাখিনি পূৰা ভাজাই গ'ল তথাপি এতিয়া মছলাখিনিত অলপমান পানী দিম একদম সাধাৰণ পানী যাতে মছলাখিনি জ্বলি নাযায় আৰু দি দিলে পানী অলপ কম পৰিমাণে পানীখিনি দিয়াৰ কাৰণ হ'ল মছলাটো গলি নাযায় হয়নে ৰমেন লাগি নাযায় আৰু জ্বলি নাযায় এতিয়া মই মছলাটো পানী দিয়া আপোনালোকে দেখাই পেলাক অলপ আগে দি দিছিলোঁ অলপমান টাইম ৰাখিলোঁ এতিয়া দিম মই ইয়াতে মাংসখিনি সানি তেলখিনি আলুখিনি ওলাব নে একেলগে দি বাকী দিয়া যাব আলু মাংস গোটেইখিনি একেলগে দিয়া গ'ল ভাই এটা কথাই কৈ থাকে ডাইলগ মাতি থাকে ই মাতি থাকে তাৰমানে কিবালে মৰাই কিয় মৰা তই কি ওর ইমান হেৰি হৈছে ন কি মৰে দেহাত কেইটা বেমাৰ আছে হিচাপে বৰ্তমান দেহাত 9টা বেমাৰ আছে সেই বেমাৰ থাকিলে মানুহ বাচি থাকিব সেই বেমাৰ লৈ বাচি থাকিব পেলাব এই এটা মই মোবাইলত চাই থাকোঁ কোনোবা এটা বাবা কিডনী দুটা নাই ডাক্তৰে কৈছে 1 বছৰ বাচি থাকিব তেওঁ এতিয়া বাচি আছে 10 বছৰ হৈ গ'ল সেইটোতো হৈ গৈছে জি। নহয় নিজৰে পৰা ঠিকেৰা হৈ গৈছে জানা নাই একো নাই বাচি থাকিব পেলাব লগৰ ছোৱালীগিলাখন বিন্দাছ ঘূৰি আছে মই তাতে সেই আপোনাৰ তোৰ বিন্দাছ আছা না নাই নাই বিন্দাছ মই দেখা যিমানটো এৰিছোঁ এতিয়া মানুহগিলাখন আছে কাম নকৰে কিন্তু মই এই চাওঁ এখন হাতেদি মই এইটো এখন হাতেদি কাম কৰিব পাৰোঁ নেকি একোৱে কৰিব নকৰোঁ না মই তই বিশ্বাস কৰিবি চাহ কাপ মই ধৰি পেলাই খাব নোৱাৰোঁ বৰ্তমান সেনে আছে সেইখন স্থলত তই মৰাৰ কথা নকৈ পেলাই কি কৰিব গলাগ্ৰহ মৰি তই ভা নাই নাই মৰি যাব নালাগে ভালে ভালে থাকি হওক ভগৱানে ৰাখক মৰণটো কাৰো ক'ব নোৱাৰে কোনে কেতিয়া মৰি যায় কেনে মৰণটো মানে কি সেইটো আৰু যেতিয়া দেহাত ভগৱান আহি জানিব মৰণটো এনে এতিয়া ৰমেনে পুৰা লাগি আছে কামো টান মাংস গুড়া ভাজি আছে ইয়াতে মাহৰ দালি দিয়েই নাই এতিয়ালৈকে তখন ভাজা হোৱা নাই ভাজা হৈ আৰু এতিয়া আৰু মাহৰ দালিটো দিম হা ভাজা হৈ আৰু এতিয়া মাহৰ দালিটো দি আৰু অলপ ভাজাই লাগিব নহয় মই লাদ দিলোঁ অলপ বাকী অলপ মাহৰ দালিটো ভিজাই থৈ দিয়া গৈছিল এতিয়া মাহৰ দালিটো অলপমান মই মৰি দিলোঁ হাতেদি সানি দিলোঁ এতিয়া চকলাটো ওলাই আহিব চকলাটো ওলাই আহিছে অলৰেডি এতিয়া মাহৰ দালিখিনি ধুইও দিম চকলাখিনিও ওলাই যাব একেলগে মাহৰ দালিটো ভাল হ'ব লাগে যি ন বয়া পানী ওলছি ন আপোনালোকেতো দেখাই পেলাক একবাৰ তই দেখাই দি মাংসখিনি ধুনীয়া কৰি ভাজা গৈছে ভাজি লৈছোঁ মই মাংসখিনি এতিয়া মই ইয়াতে এই যি মাহৰ দালিখিনি ধুই থৈছিলোঁ মাহৰ দালিখিনি এতিয়া ইয়াতে দিম মাহৰ দালিখিনি দি আৰু ভাজিম কি ধুনীয়া চাফা হৈ গৈছে একদম বঢ়িয়া চাবা আজি দেই আজি ন সেইকাৰণে অলপমান আগতীয়াকৈ জিকাই থৈ দিব লাগে মাহৰ দালি জিকে থলি বাকালটো উঠি যায় আৰু যি বালা চালাও লাগি থাকে নহয় মাহৰ দালি পানীটো দিলেই বালাখিনিও তল পৰি যায় এতিয়া গ'ল মাহৰ দালি তই গম পা না এটা কথা কিনো কোনটি দিয়াৰ কইনা ঠিক হৈছিল তো ক'ত ক'ৰবাত ঠিক হৈছিল কি ক মই গমেই পোৱা নাই ই ঠিক হৈছিল ইয়ে নিজে ৰিজেক্ট কৰিছে কিহৰ কাৰণে ক'ব reject কৰা কৰিলা? নোৱাৰো গম পাব কিহৰ কাৰণে শুনি দে বৰষুণ নিজে নাচো তই দেৰ ক'ত গম পালি তই নিজে কৈছিলি একদিন কি নহয় এতিয়া আলোচনা কৰিছে মোৰ ভিডিঅ' ক্লিপ আছে মই লগাই দিম যদি বিশ্বাসেই নকৰে আপোনালোকে কেংকি কি হৈছে কথাটো কৈছোঁ মানে চব বস্তু মই হেৰি কৰিব ভাল নাপাওঁ নাই নাই কিহৰ কাৰণে হৈছিল তই ভাল পাইছিলি নে নাই তাই ৰিজেক্ট কৰিছে
মই ৰিজিক কৰিছোঁ হয় নেকি ৰিজিক কৰিছোঁ মানে কি জানা না মই সিহঁতৰ ঘৰত থাকিব লাগে থকা অঁ হে? সেইটো বস্তু মই কিয় থাকিম এতিয়া থকা হ'লেও থাকিলে ভাল হ'ব কি কি মই কাপোৰক নেকি মই যিটো থাকিম লগত কিয় থাকিম মই একো নহয় এতিয়া তই তোৰ কইনা ৰাতি ভাত খাই থাকিব পাৰিলো এতিয়া না তাতে কইনাৰ হাতেদি ভাত বিষ হোৱা নকয় কে কাৰণ মোৰ এতিয়া যিটো অৱস্থা আকৌ কাম বন কৰিব নোৱাৰোঁ আজিকালি দেখা পাই আছোঁ সমাজত বহুত বস্তু দেখা পাই আছোঁ নিজৰ ঘৰতে গিৰাকো মাৰি ধৰি নকৰে একো দিন আৰু তাতে আমি আৰু তাতে থকা থাকিলে হে বাপ পাব তথাপিও বিয়া কৰিব পাৰিলি হয় আপিটো বিয়া নাছিল বোলে মোৰ মানুহে কোৱা মতে বাপৰে বা তহঁতৰ কথা ভাল আছিল নে বেয়া আছিল মই জানো বৈ আছিল নেকি দে ঠিক আছে গতিকে ভাল লাগি থকা আপি যদি কৈছিল যে মই বিয়া হৈ পেলাই বিয়াৰ দিনাও মইতো নাঘৰক নাযাওঁ আমাৰ ঘৰত যাব সেইটো আমি ভাল পাব পাৰে নেকি ঠিক আছে যি ভাল কপাল ভালে ভালে হ'লে তোকে নান মোৰ কপাল তই যাতে ঢকা থাকিলে আমি তোক নাপলো হয় আমাৰ ভিতৰত হয়নে নাই এতিয়া বিয়া কৰা পৰিকল্পনা আছে নে নাই তোৰ নাই 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 এনেকে সন্যাসী হৈ থাকিবি তাৰমানে হেনা সন্যাসী মানে কি মানুহৰ মাজত থাকিম আৰু এনেকৈ স্কেন আছে বা মোৰ নিজৰ পৰিয়ালটো আছে হেৰি আছে তাৰ মাজত থাকিলে হৈ যাব ঠিক আছে দে আমাৰ মাহৰ দালি মাংস এইখিনি প্ৰায় ভাজা চেছে এতিয়া মই ইয়াতে হালধি দিয়া নাছিলোঁ আৰু জিৰাটো দিয়া নাছিলোঁ জিৰাৰ গুড়া আৰু হালধিটো মই একেলগে দি দিওঁ এতিয়া দিয়া গেল হালধি আৰু জিৰা আমাৰ এই দালি মাংস এইখিনি প্ৰায় ভাজা চেছেই হ'ল এতিয়া তাৰমানে কেৰাহীটোত লাগি লাগি যাই আছে গতিকে ভাজাটোতো প্ৰায় কমপ্লিটেই হৈ গৈছে এতিয়া মই ইয়াতে অলপমান পানী দিম অৰ্থাৎ কম পৰিমাণে পানী যাতে মাংসটো সিজে আলু চালু সিজে দালিখিনিও সিজে তাৰে পিছত মই সেইখিনি উতলাম পূৰা উতলালে যেতিয়া সিজি যাব সিজাৰ পিছত আৰু নেক্সট টাইম আমাৰ তিনিজন আছোঁ আমি তিনিজনৰ শুকাই পানীখিনি দিম ঠিক আছে আপোনালোকে চাব পাৰে খৰি পুৰা দিয়ে আছে কিন্তু বতাহটোৰ কাৰণে জুইটো পুৰা চাইডেদি লৈ যায় এই চাওকচোন তথাপিও আমাৰ আঞ্জা পুৰা উতলি আছে চাব পাৰে এইফালে তিতা আৰু গাছত আলজি আছে ৰমেনে বহি আছে ভাই ৰমেন কি চাই আছা মই ৰিল চাই আছোঁ বঢ়িয়া শুনতিতা মই ৰমেন প্ৰসাদ চিঞাই আছোঁ কৈ নাই দিয়া কি কৰিবি অলপ এটা চাং কৰি পেলাব চাং পাত পাই ল'ব এটা চিঞাই থাকিব নহয় ইমান মই যে ভাল তাতে বহি আছোঁ কিছুমান চিঞাই উপায় নাই দে এই জীৱন আমাৰ কিন্তু আমাৰ পিকচাৰ খিনি ভাল আমাৰ জীৱন বনেৰে জীৱন মনেৰে জীৱন বাকী আমাৰ ভিউটো চাই লওকচোন কেনেকুৱা এটা সুন্দৰ ভিউ চবফালে সেউজীয়াই হা চবফালে সেউজীয়া চবফালে সেউজীয়া আমি মাত্ৰ কলা তিনটিয়া আমি তিনিটাই আমি তিনটিয়াই কলা বাকী চব সেউজীয়াই তাকেইতো আপোনালোকেতো দেখাই পালাক আমি যিখিনি পানী দিছিলোঁ আৰম্ভণিত সেইখিনি পানী গোটেই শুহি গৈছে দালিটো প্ৰায় সিজছি আৰু অলপমান কিবা বাকী আছে 80% সিজি গৈছে আমাৰ অলপমান কিবা বাকী আছে এতিয়া আমি সেইখিনিও সিজি যাব আৰু প্লাছ আমাৰ তিনিজনে আমি খামতো আমাৰ তিনিজনৰ হ কৰি যেখানটি আমাক পানী লাগে সেখানটি আমি দি ল'ম আমাৰ আঞ্জাখন হৈ গ'ল গোটেই হৈ গৈছে একদম ধুনীয়া হৈছে আঞ্জাখন চালোঁ আমি আঞ্জাখনত যিটো বান লাগে সেই বানটো খুব ধুনীয়া হৈছে এতিয়া যিহেতু আঞ্জাখন হৈ গ'ল আমাৰ এতিয়া মই ইয়াতে কেঁচা ধনিয়া অলপমান কুটি দিম কেঁচা ধনিয়া কুটি দিয়া চেচ এতিয়া আমি আঞ্জাখন নামাই থৈ দিম নামাই থৈ পেলাই অলপ টেষ্ট কৰি চাম সোৱাদটো কেনে হৈছে যিহেতু বিনা তেলৰ আঞ্জা খাহীৰ তেলেদি খাহীৰ মাংস বনাইছোঁ এতিয়া চাওঁ আৰু কেনে হয়
কি সুন্দৰ এটা ৰং আৰু এই ৰেচিপিটো বিৰাট সোৱাদো হয় আপোনালোকে চাব পাৰে বনাই ঘৰত হয়নে ৰমেন ভাল লাগিব খাই ভাল লাগিব। আগে দিছোঁ ঘৰত মই বনাই খাওঁ কিন্তু ঘৰত কেতিয়াবা কিন্তু বানটো ভাল আঞ্জাৰ বিৰাট লুকটো ভাল হৈছে চুপটো ভাল হৈছে। আপোনালোকক মই দেখিয়ে দিছোঁ তথাপিও আৰু একবাৰ দেখিছোঁ কেনেকুৱা বান্দৰ আঞ্জা হৈছে আঞ্জাটো কেনেকুৱা লুক দেখা গৈছে আঞ্জাত এতিয়া ৰমেন এতিয়া আমি খাম ন খাই পেলাই এতিয়া গম পোৱা যাব বাকী শুনতিতাই ইয়াতে বহি আছে এইটো এই ডেনুতে এইটো অ' শুনতিতা কি জীয়াই ভাত খাব লাগে ৰ শুনতিতাক ভাতটো দিব লাগে ৰমেন না দে গোটাকেইটা বাৰা লাগে তিনিটা মানুহ তিনিখান কাঁহিতে পুৰা ভাত সাজা গেছি এতিয়া দিব আমাৰ ৰমেনে মাংস খাহীৰ মাংস এক কুকুৰ ভাত চাফা হে এক কুকুৰ ভাত নাই সেই যোৱা ভিডিঅ'ত কৈছিল ভাত কম হৈছে এইবাৰ বেছিকৈ বনাব দিছে এতিয়া দিব আমাৰ মাংস এই শুনতিতাক দি অলপ কম পৰিমাণে দিলোঁ তাক সেইকাৰণে শুনতিতাক গ্ৰেভি আঞ্জা চাব পাৰে পুৰা দি আছে ৰমেনে আৰু শুনতিতাই মাংস লোৱা নাই আলু লৈছে আৰু জোল লৈছে মাংস নাখায় আজি শুনতিতাই কিয় মাংস নাখা আজি খাই মাংস নাখাওঁ খাই মাংস পঠাৰ মাংস খালি অন্য কৰে মোক কিন্তু আঞ্জাই খাব নালাগিছিল কিন্তু আৰু কি কৰিবি অলপ খাই দিওঁ উপায় নাই আঞ্জা দি পুৰা মিলছি দে পুৰা ৰমেন বঢ়িয়া হৈছে ভীমে পন্থা খোৱা দৰে হৈছে আমাৰ কাঁহীকেইখানো হে কাঁহী দেখিলে ভয় লগা হৈছে হে কাঁহী দেখিলে ভয় লগা হৈছে বাকী হ'ল এখন শুনতিদাৰ কাঁহী এখন হ'ল মোৰ এখন হ'ল ৰমেনৰ এতিয়া আমি আক্ৰমণ কৰিব লাগে ৰমেন আক্ৰমণ শুনতিদা আক্ৰমণ কৰিব লাগে এই পুৰা ঠেলি দি পুৰা দে কি শুনতিদা কে নাই মজা বনাইছে এই এটা কথা তই কিন্তু বেয়া নাপাবি নাপাব তোৰ হাতৰ আঞ্জাতকৈ ৰমেনৰ আঞ্জা বেছি সোৱাদ হয় বঢ়িয়া কথা সঁচাই তাৰমানে মজা বনোৱা নকৈছোঁ এক্সিলেণ্ট তেওঁ কালিও পৰহিও এটা ভিডিঅ' আহিব ৰমেনেৰে নো ৰমেন থাকাক লৈ ৰমেনে বাক্কা ৰান্ধনি তই নাচবি অঁ বাকী আনা ঠিকে আছে নহয় শুনতিদা বঢ়িয়া বঢ়িয়া হা? বঢ়িয়া দেখাই দিয়ক মই খোৱাই নাই এনে পুৰা ধৰছি নহ'লে কোন কেমেৰা কোনি ধৰিব ৰমেন কিয় নাই বাকী আঞ্জাখন খালোঁ খুব ধুনীয়া লাগছে বঢ়িয়া সোৱাদ লাগছে খাই নিজে বনাইছোঁ নিজে কৈছোঁ সোৱাদ লগা বুলি সোৱাদ লাগছেও কিন্তু এইটো আৰু এনেকুৱা কথা নহয় বঢ়িয়া হৈছে একদম দেখাই থাকতে না আজিৰ আঞ্জাখন ময়ে বনালোঁ আপোনালোকেতো ভিডিঅ'টো চাই গমেই পালাক আঞ্জাখন বনাই খুবেই ভাল লাগছে আৰু মোৰ ইয়াতে এটা বস্তু ভাল লাগছে আপোনাৰ এক্সট্ৰা কৰি মই তেল দিয়া নাই মাংসৰ যিটো চৰ্বি থাকে সেই চৰ্বিটো দি তেল উলিয়াই পেলাই মই আঞ্জাখন বনাইছোঁ বাকী মোৰ বনাই খুবেই ভাল লাগছে আপোনালোকেও ঘৰত চাবচোন বনাই পেলাই কেনাই লাগে বা যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগছে আপোনালোকে কমেণ্ট কৰি পেলাই জনাই দিব আপোনালোকে কিবা এটা ক'লে আমাৰো ভাল লাগে দিয়কচোন বাকী ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ কেমেৰামেন নাই আজি আমাৰ প্ৰাঞ্জলে ধৰি আছে মই কৈ আছোঁ বাকী ঠিক আছে জয় আই অসম জয় জুবিন দা